ধুৱাচাগত ৰাজ্যৰ বিয়াগুম জলসিঞ্চন বিভাগ আজিও বৰষুণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ চহা কৃষক বৰষুণৰ অভাৱত কামপুৰৰ বহু কৃষকে এতিয়ালৈকে ৰুব পৰা নাই ভূঁই একাংশ কৃষকে ভূঁই ৰুইছিল যদিও প্ৰচণ্ড ৰ'দত শুকাই গৈছে মূৰে কপালে হাত দিবলগীয়া হৈছে কামপুৰৰ দক্ষিণ কপিলিপাৰ বাসীয়ে জলসিঞ্চনৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে চহা কৃষকসকলে বৰষুণ নাই এতিয়া পথাৰত চিৰাল ফাট একাংশ কৃষকে ভূঁই ৰুইছিলে কিন্তু পানীৰ অভাৱত শুকাই গৈছে মৰি গৈছে যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে কাৰণ তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ সম্বল হৈছে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ বা জীৱন চলি থাকে পৰিয়াল ভৰণ পোষণ দিয়ে কিন্তু এতিয়া বৰষুণ নোহোৱাৰ বাবে সেই কৃষি কৰিব পৰা নাই খেতি কৰিব পৰা নাই যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে এটা বিয়াগুম বিভাগ আছে জলসিঞ্চন বিভাগে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যাৰ বাবে চৰকাৰক অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে কৃষকসকলে বৰ দুৰ্ভাগ্যজনক হৈছে আমি কামপুৰ ৰাজচক্ৰ অন্তৰ্গত গাৰুখুন্দা বৃহত্তৰ অঞ্চলৰ আমি ৰাইজ ইয়াতে এইবাৰ বহু হেক্টৰ মাটি ইয়াত আছে কৃষকসকলে খেতি কৰিব পৰা মাটি আছে কিন্তু পানীৰ অভাৱৰ কাৰণে ৰাইজে খেতি কৰিব পৰা নাই আগতে বানপানী হ'লে পানীটো আমাৰ ইয়াত বানপানী হ'লে বেছি দিন নাথাকে পানীটো ওলাই যায় তেতিয়া ৰাইজে খেতি কৰা অলপ সুবিধা হয় এইবাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে তেখেতে ডাঙৰ মাথাউৰি ব্যৱস্থা কৰি দি পানী সোমাব নোৱাৰা হ'ল ৰাইজে সেইটো ছাইডৰ পৰা বিপদৰ পৰা বাচিল কিন্তু এতিয়া বৰষুণ নোহোৱাৰ কাৰণে ৰাইজে আকৌ খেতি কৰিব নোৱাৰা হ'ল আমি চৰকাৰলৈ আহ্বান জনাইছোঁ চৰকাৰে যথেষ্টখিনি কাম কৰি দিছে আৰু কৃষক ৰাইজৰ কাৰণে যদি পানী যোগানৰ ব্যৱস্থাটো যদি খেতিপথাৰত পানী যোগান ব্যৱস্থাটো যদি কৰি দিয়ে ইয়াতে এখন কপিলি আছে কপিলিৰ পৰা আমাৰ পানী অনা ব্যৱস্থা যথেষ্টখিনি সুবিধাজনক হৈ আছে কিন্তু এইখিনি যদি চৰকাৰে কৰি দিয়ে তেতিয়া কৃষক ৰাইজ উপকৃত হ'ব ধুৱাচাগত ৰাজ্যৰ বিয়াগুম জলসিঞ্চন বিভাগ আজিও বৰষুণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ চহা কৃষক বৰষুণৰ অভাৱত কামপুৰৰ বহু কৃষকে এতিয়ালৈকে ৰুব পৰা নাই ভূঁই একাংশ কৃষকে ভূঁই ৰুইছিল যদিও প্ৰচণ্ড ৰ'দত শুকাই গৈছে মূৰে কপালে হাত দিবলগীয়া হৈছে কামপুৰৰ দক্ষিণ কপিলিপাৰ বাসীয়ে জলসিঞ্চনৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে চহা কৃষকসকলে বৰষুণ নাই এতিয়া পথাৰত চিৰাল ফাট একাংশ কৃষকে ভূঁই ৰুইছিলে কিন্তু পানীৰ অভাৱত শুকাই গৈছে মৰি গৈছে যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে কাৰণ তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ সম্বল হৈছে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ বা জীৱন চলি থাকে পৰিয়াল ভৰণ পোষণ দিয়ে কিন্তু এতিয়া বৰষুণ নোহোৱাৰ বাবে সেই কৃষি কৰিব পৰা নাই খেতি কৰিব পৰা নাই যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে এটা বিয়াগুম বিভাগ আছে জলসিঞ্চন বিভাগে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যাৰ বাবে চৰকাৰক অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে কৃষকসকলে বৰ দুৰ্ভাগ্যজনক হৈছে আমি কামপুৰ ৰাজচক্ৰ অন্তৰ্গত গাৰুখুন্দা বৃহত্তৰ অঞ্চলৰ আমি ৰাইজ ইয়াতে এইবাৰ বহু হেক্টৰ মাটি ইয়াত আছে কৃষকসকলে খেতি কৰিব পৰা মাটি আছে কিন্তু পানীৰ অভাৱৰ কাৰণে ৰাইজে খেতি কৰিব পৰা নাই আগতে বানপানী হ'লে পানীটো আমাৰ ইয়াত বানপানী হ'লে বেছি দিন নাথাকে পানীটো ওলাই যায় তেতিয়া ৰাইজে খেতি কৰা অলপ সুবিধা হয় এইবাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে তেখেতে ডাঙৰ মাথাউৰি ব্যৱস্থা কৰি দি পানী সোমাব নোৱাৰা হ'ল ৰাইজে সেইটো ছাইডৰ পৰা বিপদৰ পৰা বাচিল কিন্তু এতিয়া বৰষুণ নোহোৱাৰ কাৰণে ৰাইজে আকৌ খেতি কৰিব নোৱাৰা হ'ল আমি চৰকাৰলৈ আহ্বান জনাইছোঁ চৰকাৰে যথেষ্টখিনি কাম কৰি দিছে আৰু কৃষক ৰাইজৰ কাৰণে যদি পানী যোগানৰ ব্যৱস্থাটো যদি খেতিপথাৰত পানী যোগান ব্যৱস্থাটো যদি কৰি দিয়ে ইয়াতে এখন কপিলি আছে কপিলিৰ পৰা আমাৰ পানী অনা ব্যৱস্থা যথেষ্টখিনি সুবিধাজনক হৈ আছে কিন্তু এইখিনি যদি চৰকাৰে কৰি দিয়ে তেতিয়া কৃষক ৰাইজ উপকৃত হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা